প্ৰপঞ্চ পলাবাৰী উদ্যোগত চলি আছে শিশুনাট কৰ্মশালা। দক্ষিণ কামৰূপৰ পলাবাৰী সাংস্কৃতিক বিকাশ ভৱন প্ৰাংগণত প্ৰপঞ্চ পলাবাৰীৰ উদ্যোগত 17 মাৰ্চৰ পৰাই 3 এপ্ৰিললৈ চলি আছে শিশুনাট কৰ্মশালা। আনহাতে 4 এপ্ৰিলত সন্ধিয়া প্ৰশিক্ষিত মূলনাট মঞ্চস্থ কৰা হ'ব বুলি জানিবলৈ দিয়ে। প্ৰপঞ্চ পলাবাৰীৰ মুখ্য প্ৰশিক্ষক তথা ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্বীকৃতিপ্ৰাপ্ত শিশুনাট বিশেষজ্ঞ কৈলাশ দাসৰ নেতৃত্বতে কণ কণ শিশুসকলক দি থকা হৈছে প্ৰশিক্ষণ। बोल 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 पैना लो जा लगे लगे हां कितना किलो खबो है ये नहीं सर এই 17 মাৰ্চ যোৱা 17 মাৰ্চৰ পৰা আমাৰ এই পলাশবাৰী সাংস্কৃতিক বিকাশ ভৱনত প্ৰপঞ্চ পলাশবাৰী উদ্যোগত এখনি শিশুনাট কৰ্মশালা চলি আছে আৰু অহা 4 এপ্ৰিল তাৰিখে এই কৰ্মশালাটি সামৰণি পৰিব আৰু এই সামৰণি দিনা আমি এখন 1 ঘণ্টিয়া মানৰ পূৰ্ণাংগ নাটক এখন প্ৰদৰ্শন কৰিম। অলপ ব্যংগাত্মক ধৰণে এই নাটকখন তৈয়াৰ কৰা হৈছে আৰু আপোনালোক সকলোকে আমাৰ 4 তাৰিখৰ 4 এপ্ৰিল শুক্ৰবাৰে 5:30 বজাত আপোনালোক নাট্য অনুৰাগী সকল আমাৰ সংস্কৃতি বিকাশ ভৱনলৈ আহক আৰু এই আমাৰ কণ কণ ল'ৰা ছোৱালী যি নাটক প্ৰদৰ্শন কৰিব তাত আপোনালোকে উৎসাহ জগক প্ৰেৰণা জগক সেই আশা কৰিলোঁ। ভাল পাব আপোনালোক আহক। কিমানজন শিশু? মুঠ আমাৰ 24জন শিশু ল'ৰা ছোৱালী আছে আৰু অসমৰ বিভিন্ন অঞ্চলৰ পৰাই আছে বুলি ক'ব পাৰি। ডিব্ৰুগড়, নুনমাটি, বৰিহাট, মিৰ্জা, বিজয়নগৰ, আইচিয়া, এনে দক্ষিণ কামৰূপতো আছে, গুৱাহাটীৰো আছে আৰু মানে বিশেষ কাৰণত নিজৰ মামাহঁতৰ তাত আহিছিলে। আহোঁতে এনেকৈ আমাৰ ডিব্ৰুগড়ৰ পৰাও এজন মানে শিক্ষাৰ্থী আমাৰ তাত জইন কৰিছে। ছাত্ৰ ছাত্ৰীসকলক কি ক'ব বিচাৰিব এই ক্ষেত্ৰত? ছাত্ৰ ছাত্ৰীসকলটো চবৰে যেনে ধৰক সিহঁতৰ নেচাৰটো বেলেগ, গুৱাহাটীৰ নেচাৰটো বেলেগ, বুঢ়ীহাটৰ নেচাৰটো বেলেগ, এতিয়া আইচিয়াৰ নেচাৰটো বেলেগ, পলাশবাৰীৰ নেচাৰটো বেলেগ, মিৰ্জাৰ নেচাৰটো বেলেগ, চবৰে সানমিহলি যিটো এটা হৈ ইজনে সিজনৰ পৰা সিহঁতে শিকিছে আৰু সিহঁতো বহুত ক্ৰিয়েটিভ ল'ৰা ছোৱালী। সিহঁতক খালি অলপ গাইডৰ প্ৰয়োজন আৰু একচুৱেলি আমি তাহাঁতৰ পৰা শিকোৱে। আমাৰ প্ৰথম মূল আদৰ্শটোৱে হ'ল ল'ৰা ছোৱালীৰ লগত কাম কৰা, কিন্তু সেই ল'ৰা ছোৱালীৰ পৰা আগে শিকিব লাগিব। তাৰপিছতে আমি নেক্সট যি আৰু কাম কৰিব যাম সেইখিনি অভিজ্ঞতা লৈ সেই ল'ৰা ছোৱালীৰ লগত কাম কৰিম, সিহঁতৰ পৰা আকৌ লৈ আন ল'ৰা ছোৱালীৰ লগত কাম কৰিম। সেইটো এটা প্ৰচেছ হয়, বহুত মানে মাল্টি টেলেণ্টেড বুলি ক'ব পাৰি আমাৰ ল'ৰা ছোৱালী। সামৰণি অনুষ্ঠানবিলাক বিশিষ্ট ব্যক্তি হয় থাকিব। আমাৰ প্ৰাক্তন অধ্যক্ষ আয়ুৰ্বেদিক কলেজ জালুকবাৰী ধনেশ্বৰ কলিতা ছাৰ, অনুপ কুমাৰ মেধি দাদা, আমাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ ফিলচফিৰ প্ৰবক্তা আমাৰ অনুজ ছাৰ, তেখেতৰ ৱাইফ দীপিকা বাইদেউ থাকিব, মোৰ বন্ধু ৱেল উইচাৰ নয়ন কুমাৰ, আমাৰ প্ৰাক্তন উপপৌৰপতি পংকজ দাস, উপপৌৰপতি বৰ্তমানৰ হিমাংশু কলিতা, এনেকৈ প্ৰমুখ্যে বহুকেইজন ব্যক্তি উপস্থিত থাকিব। লগতে আমি প্ৰত্যেক বছৰে শিল্পী সম্বৰ্ধনা জনাওঁ। এইবাৰ আমাৰ স্থানীয় ভৱানী কলিতা দাদা ভেটাৰান পাৰ্চন, বহুত প্ৰবীণ শিল্পী, তেখেতক সম্বৰ্ধনা জনোৱা হ'ব। লগতে আমাৰ বন্ধুঘৰ ৰাজু ৰয় বুলি ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত আমি একেলগে কাম কৰিছিলোঁ, তেখেতকো আমি এটা শিল্পী সম্বৰ্ধনা জনাম সেইদিনাখনে। পলাবাৰীৰ পৰা জিতুমন ধৰ্মাৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.